এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 26 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষকসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে অসমৰ কৃষক বন্ধুসকলৰ জ্ঞাতাৰ্থে বীমাকৰণৰ জৰিয়তে শস্যভূমিক সম্ভাৱ্য ক্ষয় ক্ষতিৰ পৰা সুৰক্ষিত কৰি ৰাখক। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ৰবি 2024-25 বৰ্ষৰ বাবে মাকৈ, সৰিয়হ আৰু আলু শস্যৰ বীমাৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 31 ডিচেম্বৰ 2024। বড়ো ধান আৰু কুঁহিয়াৰ শস্যৰ বীমাৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 15 ডিচেম্বৰ 2025। তো যিসকল কৃষকে খেতি কৰে সেইসকল কৃষকৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ আবেদন। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন কৰে তেন্তে আবেদন কৰাৰ পিছত আপোনাৰ খেতি বাতিৰ কোনো ক্ষয় ক্ষতি হ'লে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব আৰ্থিক সাহায্য। তো যিসকল কৃষকে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল কৃষকে ইতিমধ্যে নিজৰ বেংক একাউণ্টত লাভ কৰিছে ক্ষতিপূৰণ। তো ইয়াতে কোৱা অনুযায়ী মাকৈ, সৰিয়হ আৰু আলু শস্যৰ বীমাৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 31 ডিচেম্বৰ 2024। লগতে যিসকল কৃষকে বড়ো ধান আৰু কুঁহিয়াৰৰ খেতি কৰিব সেইসকল কৃষকে 15 ফেব্ৰুৱাৰী 2025 তাৰিখৰ পূৰ্বে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত কৰিব লাগিব আবেদন। তো তাৰপিছত আৰু কি লিখা আছে সবিশেষ আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে যদি আঁচনিখনৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেন্তে জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়, জনসেৱা কেন্দ্ৰ বা সংশ্লিষ্ট বীমা কোম্পানীৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব পাৰে, অথবা চৰকাৰে 2খন ফোন নম্বৰ মুকলি কৰিছে। এই 2খন ফোন নম্বৰৰ জৰিয়তেও আঁচনিখনৰ বিষয়ে সবিশেষ জানিব পাৰিব। তো ফোন নম্বৰ দুটা আপোনালোকক কৈ দিছোঁ। তো প্ৰথমটো হ'ল 7065514447, দ্বিতীয়টো হ'ল 1447। এই দুটা ফোন নম্বৰত ফোন কৰি আঁচনিখনৰ বিষয়ে সবিশেষ জানিব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা অৰুণোদয় 3.0 আঁচনিলৈ নতুনকৈ প্ৰদান কৰা হৈছে এনেকুৱা এখন আপডেট। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে অসম চৰকাৰৰ বিত্তীয় বিভাগে অৰুণোদয় 3.0 আঁচনিৰ অধীনত উপাৰ্জনৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে এক স্পষ্টীকৰণ জাৰি কৰিছে। এই স্পষ্টীকৰণ অনুসৰি অৰুণোদয় 3.0 আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে উপাৰ্জনৰ প্ৰমাণ পত্ৰ জমা দিয়াৰ প্ৰয়োজন নাই। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰে আৰু প্ৰতিমাহে 1250কৈ টকা নিজৰ বেংক একাউণ্টত পাব বিচাৰে সেইসকল মানুহে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰে তেন্তে ইনকাম চাৰ্টিফিকেট বা আয়ৰ প্ৰমাণ পত্ৰ জমা দিয়াৰ প্ৰয়োজন নাই। যদিহে আপোনালোকৰ বৈধ ৰেচন কাৰ্ড আছে তেন্তে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰাৰ বাবে ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন আপোনালোকৰ নহ'ব। তো সেইকাৰণে চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন জাননী জাৰি কৰিছে। তো আপোনালোকে ইনকাম চাৰ্টিফিকেট বিচাৰি হাবাথুৰি খাব নালাগে যদিহে আপোনালোকৰ হাতত বৈধ ৰেচন কাৰ্ড আছে। তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা নাই সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।
তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক বিতংভাৱে জনাই দিম যে আপোনালোকে অৰুণোদয় 3.0 আঁচনিৰ ফৰ্ম ক'ত পাব আৰু কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব আৰু ফৰ্মখন ক'ত গৈ জমা দিব লাগিব। এইবোৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেন্তে ৰিকুৱেষ্ট কৰিছোঁ এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে কেবিনেট বৈঠকত গাঁও প্ৰধানসকলৰ বাবে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে গাঁও প্ৰধানসকলৰ বাবে পাৰিশ্ৰমিক। গাঁও প্ৰধানসকলক প্ৰশাসনৰ গুৰুত্বপূৰ্ণ কৰ্মকৰ্তা আৰু স্থানীয় পৰ্যায়ৰ বিষয়সমূহ চোৱা চিতা কৰাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তাৰপিছত লিখা আছে তেওঁলোকক তেওঁলোকৰ কামৰ বাবে প্ৰতিদান দিবলৈ কেবিনেটে সংশ্লিষ্ট বন গাঁও আৰু বন অধিকাৰ আইন 2006ৰ অধীনৰ গাঁওসমূহৰ বৰ্তমান সকলো গাঁও প্ৰধানক মাহিলী পাৰিশ্ৰমিকৰ অনুমোদন জনাইছে। 1 জানুৱাৰী 2025ৰ পৰা প্ৰতিজন গাঁও প্ৰধানৰ বাবে প্ৰতিমাহে 9,000 টকাৰ পাৰিশ্ৰমিক আগবঢ়োৱা হ'ব। এই পাৰিশ্ৰমিক বন গাঁৱৰ 278 জন গাঁও প্ৰধান আৰু 668 গৰাকী বন অধিকাৰ আইন গাঁৱৰ প্ৰধানৰ পৰিশোধ কৰিবলৈ অনুমোদন জনোৱা হৈছে। ষষ্ঠ অনুসূচিত এলেকাৰ বাহিৰত এই নিয়ম প্ৰযোজ্য হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে কেবিনেট বৈঠকত গাঁও প্ৰধানসকলৰ বাবে এনেকুৱা এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো এতিয়াৰ পৰা অসম চৰকাৰে গাঁও প্ৰধানসকলক প্ৰদান কৰিব প্ৰতিমাহে 9,000কৈ টকা। তহা 1 জানুৱাৰী 2025 তাৰিখৰ পৰা গাঁও প্ৰধানসকলে 9,000কৈ টকা প্ৰতিমাহে লাভ কৰা আৰম্ভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো ৰেচন কাৰ্ড লৈ ইয়াতে কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে এক পৰিপুষ্ট সমাজৰ গঠনৰ দিশে অসম চৰকাৰ এক বলিষ্ঠ পদক্ষেপ হিচাপে নতুনকৈ নিৰ্বাচিত হিতাধিকাৰীক 15ৰ পৰা আৰম্ভ কৰি 28 তাৰিখলৈকে বিতৰণ কৰিব ৰেচন কাৰ্ড। তো আপোনালোকে যদি নতুনকৈ ৰেচন কাৰ্ড পোৱাৰ কাৰণে আবেদন কৰিছিল তেন্তে আপোনাৰ বাবে আহি গ'ল ভাল খবৰ। ইতিমধ্যে অসম চৰকাৰে যোৱা 15 ডিচেম্বৰ তাৰিখৰ পৰা ৰেচন কাৰ্ড বিতৰণৰ কাম আৰম্ভ কৰিছে। তো আপোনালোকে যদি ৰেচন কাৰ্ড পোৱাৰ বাবে আবেদন কৰিছিল তেন্তে অতি সোনকালে আপোনালোকে নিজৰ ৰেচন দোকানীসকলৰ লগত যোগাযোগ কৰক। তো আপোনালোকৰ ৰেচন দোকানীৰ সহায়তে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। তো আজি ইমানেই, ধন্যবাদ।